শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমি চৰকাৰী চাকৰিয়াল সকলোৱে অষ্টম দৰমহা আয়োগ সম্পৰ্কে কনচাৰ্ণ হওঁ। আমি সকলোৱে অষ্টম দৰমহা আয়োগত আমাৰ দৰমহা কিমান বাঢ়িব সেই লৈ সদায় আমি এটা চিন্তা চৰ্চাৰ মাজত কৰোঁ। আৰু এই দৰমহা কি হিচাপে বাঢ়িব, কি কি ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰি দৰমহা বাঢ়িব, কিমান বাঢ়িব, আমি এই কেলকুলেশ্যনটো আমি অকণ জানিবলৈ চেষ্টা কৰোঁ। আৰু আজি এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক যিমান পাৰোঁ বিস্তাৰিতভাৱে এই কেলকুলেশ্যনটোৰ বিষয়ে জনাবলৈ মই চেষ্টা কৰিম। গতিকে আহকচোন আমি চাওঁহি এই ভিডিঅ'টো। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, অষ্টম দৰমহা আয়োগ আৰু এই অষ্টম দৰমহা আয়োগৰ মতে আমাৰ দৰমহা কিমান বাঢ়িব বা আমাৰ কিমান দৰমহা হ'ব, এই ৰূপে জল্পনা কল্পনা আমাৰ সকলো শিক্ষকৰ মাজতে বিদ্যমান। কিন্তু আমি সঠিক এটা কেলকুলেশ্যন আমি কৰিব নোৱাৰোঁ। আমাক ছ'চিয়েল মিডিয়াত বা মিডিয়াত তেওঁলোকে যিটো কয় যে 8 পে কমিশ্যনত 157% দৰমহা বাঢ়িল বা 250%লৈকে বাঢ়িল, তেওঁলোকে কিন্তু মিডিয়াত তেনেধৰণৰ কথাবোৰ কয়। আৰু তেনে হিচাপত কিন্তু দেখা যায় যে আমাৰ দৰমহাবোৰ নাবাঢ়ে। গতিকে দৰমহাবোৰ আমাৰ যে বাঢ়িব তাৰ মেইন কেইটা কম্পনেণ্ট, আমি এই কম্পনেণ্ট কেইটা যদি প্ৰথম আমি জানিব লাগিব। আৰু কম্পনেণ্ট কেইটা হৈছে আমাৰ যিটো বেচিক পে, প্ৰথমটো কম্পনেণ্ট আমাৰ বেচিক পে, তাৰপিছত আছে HRA, যিটো হাউচ ৰেণ্ট এলাৱেঞ্চ, তাৰপিছতে ডিয়াৰনেছ এলাৱেঞ্চ অৰ্থাৎ DA, তাৰপিছত আছিল ট্ৰেভেল এলাৱেঞ্চ আৰু এটা স্পেচিয়েল এলাৱেঞ্চ। এইকেইটা এলাৱেঞ্চ মানে এই 5টা ফেক্টৰ লৈ পেলাই আমাৰ কম্পনেণ্ট বা এই 5টা কম্পনেণ্ট লৈ পেলাই আমাৰ চেলাৰীটো গঠন হয়। ইয়াৰে যি স্পেচিয়েল এলাউন্স, এই স্পেচিয়েল এলাউন্সটো কিন্তু সাধাৰণতে আমি সাধাৰণ শ্ৰেণীৰ কৰ্মচাৰী নেপাওঁ। এইটো আৰ্মি বা তেনে কিছুমান বিশেষ পদবীতহে সেই স্পেচিয়েল এলাউন্সটো দিয়া হয়। গতিকে আমাৰ চেলাৰীটো ডিপেণ্ডেণ্ট হয় বেচিক পে, HRA অৰ্থাৎ হাউচ ৰেণ্ট এলাউন্স, DA আৰু ট্ৰেভেল এলাউন্স। আৰু ট্ৰেভেল এলাউন্সটো কিন্তু আমি সাধাৰণতে শিক্ষকসকলে কিন্তু ট্ৰেভেল এলাউন্স বিশেষ নেপাওঁ। গতিকে এই বাকীকেইটাৰ ওপৰতে আমাৰ বিশেষ চেলাৰীটো ডিপেণ্ড হয়। এতিয়া আমি পোনপ্ৰথমে জানি ল'ব লাগিব যে DA অৰ্থাৎ ডিয়াৰনেছ এলাৱেঞ্চ, ডিয়াৰনেছ এলাৱেঞ্চটো কি বস্তু আৰু এইটো কি হিচাপত আমাৰ বৃদ্ধি হয় বা কি হিচাপত আমাৰ এইটো কাউণ্ট হয়। আচলতে ডিয়াৰনেছ এলাৱেঞ্চ এইটো বস্তু যে যেনেকৈ প্ৰতি বছৰে আমাৰ বস্তুবোৰৰ কি হয়, মূল্য বৃদ্ধি হয়। আৰু আচলতে এইটো মূল্য বৃদ্ধিৰ এটা পৰিমাণ এটা মেজাৰমেণ্ট কৰি পেলাই আমাৰ ডিয়াৰনেছ এলাৱেঞ্চটো নিৰ্ধাৰণ কৰা হয়। গতিকে ডিয়াৰনেছ এলাৱেঞ্চটো দিওঁতে প্ৰতি 6 মাহৰ মূৰে মূৰে, ইন এভৰি 6 মান্থ, প্ৰতি 6 মাহৰ মূৰে মূৰে ডিয়াৰনেছ এলাৱেঞ্চটো বৃদ্ধি হয়। আৰু এই 6 মাহৰ মূৰে মূৰে যে বৃদ্ধি হয় সেইটো এটা এপ্ৰক্সিমেট 3%, হয়তো 4%, হয়তো 5%, হয়তো 10%, তেনেধৰণৰে কিন্তু বৃদ্ধি হয়। আৰু ইয়াতে 5%, 7%, 10%কৈ বৃদ্ধি হোৱাৰো নজিৰ আমাৰ পূৰ্বৰ যিবোৰ পে কমিশ্যন সেইবোৰত কিন্তু নজিৰ পোৱা গৈছে। কিন্তু আমি যদি এটা এভাৰেজত ধৰি লওঁ যে আমাৰ যিটো প্ৰথম বছৰত যদি আমাৰ ডিয়াৰনেছ এলাৱেঞ্চ প্ৰথম 6 মাহত 3% বাঢ়িল আৰু দ্বিতীয় 6 মাহত যদি 3% বাঢ়িল বুলি আমি ধৰোঁ, তেতিয়াহ'লে টোটেল হৈ গৈছে কিমান, 6%। আৰু ঠিক তেনেকৈ 6%ৰ লগত আকৌ নেক্সট পৰৱৰ্তী বছৰত যদি আৰু 3% হয়, তেতিয়া আচলতে হ'ব 6 + 3 = 9%। আৰু তাৰপিছত 6 মাহত যদি আকৌ 3% গৈ বাঢ়ে, তেতিয়াহ'লে হ'বগৈ টোটেল 9 + 3 = 12%। দেখা গ'ল ইয়াতে আচলতে 6 + 6 এটা এভাৰেজত দেখুৱাই দিয়া হৈছে, কিন্তু আচলতে এইটো হ'ব লাগিছিল 9 + 3 = 12%। তো গতিকে 2 বছৰত 12% হ'ল। এইটো আমি এটা লামচাম বা এটা এপ্ৰক্সিমেট হিচাপৰ কাৰণে কৰিবলৈ চেষ্টা কৰিছোঁ যে যদি বছৰত 6%কৈ বাঢ়ে, 10 yearsত 60% এইটো ডিয়াৰনেছ এলাউন্স বাঢ়িব। এতিয়া যি ডিয়াৰনেছ এলাউন্স, সেই ডিয়াৰনেছ এলাউন্সটো আমি প্ৰতি 10 বছৰৰ মূৰে মূৰে সেইটো কিন্তু 0 হৈ যায়। এতিয়া কেনেকৈ 0 হৈ যায় আৰু কিয় 0 হৈ যায় আমি সেইটো কথাও জানি ল'ব লাগিব। এতিয়া ধৰি লওক 31 ডিচেম্বৰ 2025ত যি ডিয়াৰনেছ এলাউন্স আছিল সেইটো হৈছে 58%। আৰু এনেকৈ যদি আমি ডিয়াৰনেছ এলাউন্সৰ এটা যদি আমি চাৰ্ট চাওঁ যে 4th পে কমিশ্যন যেতিয়া হৈছিলে তেতিয়া ডিয়াৰনেছ এলাউন্স হৈছিল গোটেই বছৰটোত, মানে 10 বছৰৰ মূৰত 148%। তাৰপিছত যেতিয়া 5th পে কমিশ্যন হৈছিলে তেতিয়া 74% হৈছিলে ডিয়াৰনেছ এলাউন্স। আৰু 6th পে কমিশ্যন যেতিয়া হৈছিলে ডিয়াৰনেছ এলাউন্স আছিলে 125%।
আৰু 7 পে কমিশ্যন যেতিয়া হৈছিলে ডিয়াৰনেছ এলাউন্স আছিলে এপ্ৰক্সিমেট 60%। গতিকে এইকেইটা হৈছে ডিয়াৰনেছ এলাউন্সৰ চাৰ্ট। গতিকে এই ডিয়াৰনেছ এলাউন্সটো দেখা গ'ল যে প্ৰতি 10টা বছৰৰ মূৰে মূৰে বা যেতিয়া আমাৰ পে কমিশ্যনটো নিৰ্ধাৰণ হয় এই এলাউন্স কিন্তু সলনি হৈ থাকে আৰু এই এলাউন্সৰ মাত্ৰা কিন্তু সদায় কিন্তু একে নহয়। ক'ৰবাত 148 যদি হৈছে তাৰপিছত 74 হৈছে, ক'ৰবাত 125 হৈছে, 60 হৈছে, এনেদৰে। গতিকে ইন এভৰি নিউ কমিশ্যন আমাৰ আচলতে কি হয় যেতিয়া ডিয়াৰনেছ এলাউন্সটো আমি নিৰ্ধাৰণ কৰা যায় বেচিক চেলাৰী যিটো থাকে তাৰ 5 চেলাৰী অৰ্থাৎ 5 যিটো বেচিক চেলাৰী থাকে তাৰ লগত কি হৈ যায় ডিয়াৰনেছ এলাউন্সটো প্লাছ হৈ যায়। এতিয়া এই কথাটো যদি বুজাবলৈ যাওঁ তেতিয়াহ'লে এনেদৰে আমি উদাহৰণত বুজিব ল'ব লাগিব। ধৰি লওক যে এইটো এক্সাম্পল হৈছে 6 to 7 যিটো কমিশ্যন হৈছিলে, ধৰি লওক এজন ব্যক্তিৰ বা এজন এমপ্লয়ীৰ 7,000 যদি এটা বেচিক পে আছিলে। গতিকে এই বেচিক পেৰ লগত আৰু আমি দেখা পাওঁ এই চাৰ্টটোৰ পৰা আমি দেখিছোঁ যে 6 পে কমিশ্যনত 125% আমাৰ ডিয়াৰনেছ এলাউন্স আছিলে। গতিকে 125% যদি আমাৰ 7,000ৰ 125%, তেতিয়াহ'লে এপ্ৰক্সিমেট 8,000 চামথিং হয় আৰু 7,000 আৰু 8,000 যদি প্লাছ কৰোঁ তেতিয়াহ'লে 15,750 হৈ গৈ আছে আমাৰ বেচিক। কিন্তু এই বেচিকৰ লগত আৰু এটা বস্তু আমাৰ চৰকাৰেতো নিৰ্ধাৰণ কৰে, সেইটো হৈছে হাইক। এই যে আপোনালোকে দেখিছে ইয়াতে 14% যিটো আছে এইটো হৈছে কিন্তু হাইক। হাইক মানে কি? হাইক মানে হ'ল এটা নিৰ্দিষ্ট এমাউণ্ট বা নিৰ্দিষ্ট এটা পাৰ্চেণ্টেজ যিটো চৰকাৰে বেচিকৰ বাবে বা এই 10 বছৰৰ মূৰত নিৰ্ধাৰণ কৰে। গতিকে আমি 7,000ৰ লগত এই 125%টো আমাৰ এড হৈ পেলাই হৈ গ'ল কিমান 15,750। এতিয়া 15,750 যদি আৰু এই 14% হাইক যদি দিয়ে তেতিয়াহ'লে আমি যদি কেলকুলেশ্যন কৰোঁ অৰ্থাৎ 14% কিহৰ ওপৰত যিটো আমাৰ বেচিক হ'ল সেই বেচিকৰ 14%। গতিকে বেচিকৰ 14% যদি আমাৰ হয় কিমান হ'ব সেইটো হ'ব টোটেল 15,000 যিটো আমাৰ বেচিক হ'ল এই 15,750 যিটো বেচিক পালোঁ আমি এই বেচিকটোৰ 14% অৰ্থাৎ শতকৰা 14% দিব আৰু এইটো হ'বগৈ 17,955। এপ্ৰক্সিমেট হৈছে আমাৰ 18,000 টকা। তো আমাৰ দেখা গ'ল যে বেচিক কিমান হ'ল লেভেল 7,000ৰ যিটো বেচিক আছিল সেই বেচিকটো বাঢ়ি পেলাই কিমান হৈ গ'ল 18,000 টকা হৈ গ'ল। গতিকে এতিয়া আমাৰ চেলাৰী ডিপেণ্ড কৰে এটা আপোনালোকে হয়তো কিছু জ্ঞাত যে ফিটমেণ্ট ফেক্টৰ। ফিটমেণ্ট ফেক্টৰটো মানে কি? ফিটমেণ্ট ফেক্টৰ মানে হৈছে এটা মাল্টিপ্লায়াৰ, এটা গুণাংক যিটো গুণ কৰি আমি আমাৰ চেলাৰীটো কিমান বাঢ়িব সেইটোৰ ওপৰত ডিপেণ্ড কৰা হয়। এতিয়া চাওক যে যিটো নেকি 5th কমিশ্যন হৈছিলে অৰ্থাৎ 5 নম্বৰ আমাৰ পঞ্চম দৰমহা আয়োগ যিটো আছিলে তাতে যিটো হৈছিলে 1996 তাতে ফিটমেণ্ট ফেক্টৰ হ'ব লাগে বুলি ডিমাণ্ড কৰা হৈছিল 120ৰ পৰা 1.40 1.20ৰ পৰা 1.40 হ'ব লাগে বুলি এটা ডিমাণ্ড কৰা হৈছিলে আৰু চৰকাৰে 1.40টো মানে গ্যাৰাণ্টেড কৰি দিছিলে বা এইটো এক্সিকিউট কৰি দিছিলে। ঠিক তেনেকৈ যিটো ষষ্ঠ দৰমহা আয়োগ সেইটো 2008ত হৈছিলে আৰু সেইটোত 1.74ৰ পৰা 1.86 ডিমাণ্ডেড আছিলে আৰু চৰকাৰে 1.86 কিন্তু গ্ৰাহ্য কৰিছিলে। ঠিক তেনেকৈ 7 কমিশ্যন যিটো হৈছিলে 7 পে কমিশ্যনটোত 2016 চনত তাত কিন্তু ফিটমেণ্ট ফেক্টৰটো হৈছিল আপোনাৰ 2.57%। এতিয়া এই যে ফিটমেণ্ট ফেক্টৰ বুলি কৈ আছোঁ, ফিটমেণ্ট ফেক্টৰটো আচলতে কি? ফিটমেণ্ট ফেক্টৰটোনো কেনেকৈ উলিয়ায়? ফিটমেণ্ট ফেক্টৰটো উলিয়াই আপোনাৰ যিটো নেকি নতুন বেচিক হ'ল ডিভাইডেড বাই অল্ড বেচিক। এতিয়া বৰ্তমানৰ যিটো বেচিক আৰু আপোনাৰ পূৰ্বৰ যিটো বেচিক সেই পূৰ্বৰ বেচিকেৰে যদি আপুনি বৰ্তমানৰ বেচিকটোক হৰণ কৰি দিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ ফিটমেণ্ট ফেক্টৰ ওলাই যায়। গতিকে আমাৰ 7,000 টকা যি বেচিক আছিল সেই বেচিক বাঢ়ি পেলাই কিমান দেখা গ'ল আমাৰ যিটো কেলকুলেশ্যন। গতিকে এই 18,000 যি হ'ল 18,000টোৰ ফিটমেণ্ট ফেক্টৰ আমাৰ ওলাল কিমান 2.57 15 যিটো আমাৰ ওলাল আমাৰ এতিয়া যিটো ইনক্ৰিমেণ্ট। গতিকে ইয়াতে আমাৰ যদিও এইটো আমাৰ ধৰা হৈছিল কিমান যে 14% ইয়াত বৃদ্ধি কৰা হ'ল, কিন্তু এজ এ হোল যিটো নেৰেটিভ ছেট হয় অৰ্থাৎ যিটো মিডিয়াই প্ৰকাশ পায় যে 157% দৰমহা আমাৰ বাঢ়িল বুলি ধৰে। কিয় ধৰে যে অকল এই 7,000 টকাৰ লগত আমি 7,000 টকাৰ লগত যি এই যে 125%টো যে ইনক্লুড হ'ল লগতে এক্সট্ৰা 14%টো যে হ'ল
এই গোটেইখিনি মিলিয়ে ধৰি লয় আচলতে আমাৰ জেনুইন যিটো ইনক্ৰিমেণ্ট এই 14%টোহে আমাৰ কিন্তু জেনুইন ইনক্ৰিমেণ্ট গতিকে এই 15,750 টকাটো কিন্তু আমাৰ ইনক্ৰিমেণ্ট নহয় আমাৰ এই 14% যিটো এইটোহে আমাৰ সত্যভাৱে প্ৰকৃত ইনক্ৰিমেণ্ট কিন্তু গতিকে নিউজ বা মিডিয়াই কিন্তু আমাৰ ইনক্ৰিমেণ্টটো দেখুৱায় যে 157% হৈছে বুলি মানে সেই গোটেইখিনি ধৰি লৈ পেলাই আমাৰ ইনক্ৰিমেণ্টটো দেখুৱায় এতিয়া চাওক যদি বৰ্তমান এতিয়া আমি ধৰোঁ যে 18,000 টকা তাৰে যদি 55% যদি আমি ধৰি ল'লোঁ হৈ গ'ল আমাৰ টোটেল যিটো ডিএ অৰ্থাৎ আমাৰ পূৰ্বৰ বেছিক কিমান হৈ গ'ল 18,000 টকা প্লাছ আমাৰ ডিএ যিহেতু আমি কৈছিলোঁ যে প্ৰতি 10 বছৰৰ মূৰে মূৰে আমাৰ ডিএটো কি হৈ যায় পূৰ্বৰ বেছিকৰ লগত প্লাছ হৈ যায় আৰু নতুনকৈ ডিএ জিৰ' কাউণ্ট হৈ যায় গতিকে আমাৰ 55% পূৰ্বৰ আছিলে এইটো আমি যদি ধৰি লওঁ তেতিয়াহ'লে কিমান হৈ যাব 18,000ৰ লগত প্লাছ হ'ব মানে নেক্সটটো হেৰিত 18,000 প্লাছ আমাৰ ডিএ হৈ গ'ল 55% যিহেতু আমাৰ ছিক্স পে কমিশ্যনত আমি আমি দেখিছিলোঁ যে আমাৰ যিটো ডিএৰ লিষ্ট এইটো আছিলে 125% আৰু 7 পে কমিশ্যনত এইটো আছিলে এপ্ৰক্সিমেট 60% ধৰা হৈছিল এই 60%টোকে যদি আমি নেক্সটত আমি 55% ধৰি এটা কেলকুলেশ্যন কৰিলোঁ যে 18,000 টকাৰ যদি আমাৰ বেছিক পূৰ্বৰ বেছিক হয় নতুন ডিএ যদি 55% আমি ইয়াৰ লগত প্লাছ কৰি দিওঁ তেতিয়াহ'লে তাৰ পৰৱৰ্তী যিটো ডিএ হ'ব সেইটো হ'ব 27,900 আৰু ইয়াৰ লগত যদি আমাৰ হাইক যিটো আমি কৈছোঁ যে চৰকাৰে এটা নিৰ্দিষ্ট পাৰ্চেণ্টেজ বেছিকৰ বাদেও এটা নিৰ্দিষ্ট পাৰ্চেণ্টেজ দিয়ে এইটো হৈছে হাইক বুলি কয় সেই 20%টো যদি আমি ইয়াৰ লগত কাউণ্ট কৰোঁ অৰ্থাৎ এই 27,900ৰ 20% হ'বগৈ টোটেল কিমান হৈ যাব টোটেলটো যদি আমি কৰোঁ 33,450 টকা বা এপ্ৰক্সিমেট আমি 33,500 বুলি যদি আমি ধৰি ল'লোঁ তেতিয়াহ'লে আমাৰ এইবাৰ ফিটমেণ্ট ফেক্টৰ কিমান ওলাব গতিকে আমাৰ বৰ্তমান যিটো বেছিক হৈ গ'ল 33,500 আৰু পূৰ্বৱৰ্তী বেছিক আছিলে 18,000 গতিকে ফিটমেণ্ট ফেক্টৰ দেখা গৈ আছে কিমান 1.86 এইবাৰ হাইক আমি ইয়াত কিমান ধৰিছিলোঁ চাওক আপোনালোকে মন কৰক হাইকটো হৈছে 20% ধৰি ল'লোঁ চৰকাৰে হাইক 20% নহয় 30% দিছিলে তেতিয়াহ'লে কিমান হ'ব তেতিয়াহ'লে 27,900 আৰু 30% যদি হাইক হয় তেতিয়াহ'লে সেই হাইকৰ পৰিমাণ কিমান হ'ব 8,370 তেতিয়াহ'লে আমাৰ বেছিক যিটো হ'ব 36,270 হ'ব নতুন বেছিক গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব এইবাৰ যদি আমি কেলকুলেশ্যন কৰোঁ অৰ্থাৎ 18,000ৰে যদি ইয়াক হৰণ কৰোঁ তেতিয়াহ'লে 2.01 এইটো হৈছে আমাৰ ফিটমেণ্ট ফেক্টৰ এবাৰ দেখা গ'ল যে ৰিয়েল হাইকটো কিমান হৈছিল আমাৰ 30% কিন্তু মিডিয়াত কিন্তু প্ৰকাশ কৰি দিয়ে কিমান 101% বুলি মিডিয়াই পত্ৰ এইটো প্ৰকাশ কৰে এবাৰ এই হাইকটোৱে যদি 30% নহৈ পেলাই যদি 70% হয় তেতিয়াহ'লে কি হ'ব 70% বুলি যদি আমাৰ হাইক হয় তেতিয়াহ'লে আমাৰ হাইকৰ যিটো এমাউণ্ট সেইটো হৈ আছে 20,790 আৰু আমাৰ যিটো বেছিকটো কিমান হ'ল 27,900 গতিকে এই দুটা যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে নতুন বেছিকটো কিমান হৈ যাব 50,490 বা এপ্ৰক্সিমেট 50,000 গতিকে ফিটমেণ্ট ফেক্টৰ এই ক্ষেত্ৰত দেখা যাব যে 2.8% হ'ব 2.8 হ'ব এতিয়া দেখা গ'ল যে চৰকাৰে যিটো আমাক দৰমহা আয়োগ বা যি দৰমহা আমাক বৃদ্ধি কৰে বিশেষকৈ দুটা বস্তুৰ ওপৰত নিৰ্ধাৰণ হয় সেইটো হৈছে এটা হৈছে ডিএ আৰু এটা হৈছে হাইক যেতিয়া আমি এটা কথা গম পাওঁ যে ডিএ প্ৰতিটো দৰমহা আয়োগতে ডিএটো কিন্তু সমান নহয় কোনোবা দৰমহা আয়োগত আমি দেখিছোঁ যে যেটো ষষ্ঠ দৰমহা আয়োগ তাত 125 আছিলে সপ্তমত কিন্তু কমি গ'ল ঠিক তেনেকৈ কমা বাঢ়া হৈ থাকে এতিয়া এই কমা বাঢ়াটো হৈ গ'লে যদি কমে আমাৰ ডিএটো কমি যায় তেতিয়াহ'লে ডিএটো কমি যোৱাৰ লগে আপোনালোকে এটা কথা মন কৰিব যে আমি দেখিছোঁ যে ইয়াতে যে ফ'ৰ্থ পে কমিশ্যনৰ ডিএ আছিল 148%, পঞ্চম দৰমহা আয়োগত ডিএ আছিল 74%, গতিকে ষষ্ঠ দৰমহা আয়োগত 125%। গতিকে দেখা গ'ল পঞ্চমৰ তুলনাত ষষ্ঠটো বেছি আৰু চতুৰ্থ তুলনাত পঞ্চমত কিন্তু আমাৰ ডিএ কিন্তু কম। কিন্তু ডিএ কম হ'লেও প্ৰতিটো 10টা বছৰৰ মূৰত যেতিয়া আমাৰ দৰমহা আয়োগে দৰমহা নিৰ্ধাৰণ কৰে আমাৰ কিন্তু দৰমহা কমি নাযায়। আচলতে কমি যাব লাগিছিল। যদি ফ'ৰ্থ পে কমিশ্যনত যদি 148% হৈছে, ফিফ্থত যদি 74 হ'ল তেতিয়াতো কমি যাব লাগিছিল, কিন্তু কমি কিয় যোৱা নাই? তেতিয়াহ'লে এই যে হাইকৰ যিটো পাৰ্চেণ্টেজ, এতিয়া আপোনালোকে চাওক, এইটো আমি 125% ধৰিছিলোঁ। আমাৰ হাইক কিমান আছিলে? আমাৰ হাইক আছিলে, আপোনালোকে লক্ষ্য কৰিব, এইটো হাইক আছিলে 14%। কিন্তু এতিয়া এই 125ৰ জাগাত আমাৰ যেতিয়া আমাৰ যিটো ডিএ কমি পেলাই কিমান হৈ গ'ল? 60% হৈ গ'ল। তেতিয়াহ'লে এই 60%ত আমিতো দৰমহা আমাৰ কমি যাব, কিন্তু দৰমহা আমাৰ হয়তো কমি নাযায়। ডিপেণ্ড কৰিব এতিয়া হাইক চৰকাৰে কিমান নিৰ্ধাৰণ কৰিছে। গতিকে ইয়াতে একেবাৰে শেষত আমি দেখিবলৈ পাইছোঁ যে ইয়াতে আমাৰ যদি আমি হাইক 30%ৰ জাগাত যদি 70% হয় তেতিয়াহ'লে আমাৰ
যি 18,000ৰ দৰমহা সেইটো গৈ পেলাই হ'বগৈ বা 18,000 যিটো বেছিক বা 18,000 পৰা আমাৰ 27,000 হ'ল 27,000ৰ যিটো বেছিক 70% যদি হাইক হয় তেতিয়াহ'লে সেই বেছিক হৈ মানে বেছিক হ'বগৈ 50,490 তো এইবাৰ আমাৰ ফিটমেণ্ট ফেক্টৰ সেইটো ধৰা পৰেগৈ 2.8 কিন্তু বৰ্তমানৰ আমাৰ এই অষ্টম দৰমহা আয়োগত যিটো চৰকাৰী দাবী সেই দাবী মতে আমাৰ ফিটমেণ্ট ফেক্টৰ হ'ব লাগিব 3 অৰ্থাৎ ইমান দিনে কিন্তু 3 হোৱা নাই আৰু দেখা গৈছে যে এই ফিটমেণ্ট ফেক্টৰ যদি 3 বুলি হ'বলৈ হয় বা 3 বজাই ৰাখিবলৈ হয় তেতিয়াহ'লে হাইক কিমান প্ৰয়োজন হ'ব জানেনে হাইক প্ৰয়োজন হ'ব 80%। মই ইতিমধ্যে কৈছোঁ যে আমাৰ দৰমহাটো ডিপেণ্ড কৰে এটা ফিটমেণ্ট ফেক্টৰ আৰু দ্বিতীয়টো হৈছে হাইক গতিকে এই ফিটমেণ্ট ফেক্টৰ যদি 3 হ'ব লগা হয় তেতিয়াহ'লে চৰকাৰে হাইক দিব লাগিব 80% অৰ্থাৎ 27,000 যাৰ বেছিক আছিল এই 27,000ৰ বেছিক হ'বগৈ 50% আৰু এই যে 3 ডিমাণ্ডেড ফিটমেণ্ট ফেক্টৰ অৰ্থাৎ ফিটমেণ্ট ফেক্টৰ কিন্তু আমাৰ বিভাগীয় ফালৰ পৰা এইটো আচলতে ডিমাণ্ড কৰা হয় যে ইমান ফিটমেণ্ট ফেক্টৰ লাগে বুলি গতিকে এই ডিমাণ্ডটো হৈছিলে এইবাৰ বৰ্তমানে 3 আৰু এই ডিমাণ্ড যদি মিলাবলৈ যোৱা যায় তেতিয়াহ'লে আমাৰ টোটেল হাইক কিমান হ'ব লাগিব 80% হাইক হ'ব লাগিব গতিকে চৰকাৰে যদি 80% হাইক দিব নে নিদিব ফিটমেণ্ট ফেক্টৰ 3 ৰাখিব নে নেৰাখিব এইটোৰ ওপৰত ডিপেণ্ড কৰে আমাৰ সকলো কমপ্লিট দৰমহাটো গতিকে আমি এজ এ হোল এইটো বুজিব লাগিব আমাৰ দৰমহাটো বৃদ্ধি হোৱাটো মেইনলি দুটা বস্তু এটা হৈছে ফিটমেণ্ট ফেক্টৰ আৰু এটা হৈছে হাইক এই ফিটমেণ্ট ফেক্টৰ আৰু হাইকৰ ওপৰত আমাৰ দৰমহা নিৰ্ভৰ কৰে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল যদি আপোনালোকে ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিলে তেতিয়াহ'লে নিশ্চয় ৰানাছ ক্লাছৰুম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব এনেধৰণৰ শিক্ষামূলক ভিডিঅ'বোৰ ইয়াৰ লগতে মই দি থাকিবলৈ যত্ন কৰোঁ গতিকে আপোনালোকে পোনপ্ৰথমে ভিডিঅ'বোৰ পাবৰ বাবে নটিফিকেশ্যন বেলটো অল কৰি থৈ দিব। থেংক ইউ।